মামা কি বিচাৰো বেলেগ নালাগে আমাৰ নালাগে মামা আমাক যিমান দিছে আজিলৈকে আমাৰ মা দেউতা আমাৰ হাজবেণ্ডো ইমান পকেট মানি দিয়া নাই আমাক ইমান দিছে ৯,০০০ টকা আজিকালি মানে দিয়ে হাজবেণ্ডো মোক দিয়া নাই সঁচা কথা মা দেউতাও দিয়া নাই তে ইমান মামা আমাৰ কাৰণে কৰিছে মামা যদি জিতে আৰু পাম মামাকতো দিবই লাগিব ৯,০০০ টকা পালো বুলি অলপমান চেলেকাটো স্বাভাৱিক কথা কিন্তু অতিপাত চেলেকাটো মানে নিজৰ ক্ষেত্ৰতে মানে বেয়া এতিয়া নিজৰ মতাটো কথা বাৰু একো নাই কিন্তু নিজৰ মাক দেউতাকক লৈ এই ৯,০০০ টকাটোৰ লগত তুলনা কৰিছে কাণ খুলি শুনি ল তোক যেতিয়া মাক বাপেকে তোক জন্ম দিছিল নহয় তেতিয়া সেই তেনেকুৱা কিমান ৯,০০০ টকা খৰচ হৈছিল তোৰ মাক বাপেকক এবাৰ ফোন কৰি কিনে সুধিবিচোন তই যে ৯,০০০ টকাক লৈ তোৰ নিজৰ মাক দেউতাকক ইমান তুচ্ছ তাচ্ছিল্য কৰি যে কথাখিনি যে কলি ৯,০০০ টকা মোৰ মাক বাপেকো দিয়া নাই মোৰ মতাটো দিয়া নাই বুলি যে কৈছ সেই ৯,০০০ টকাত তোক জন্ম দিওঁতে ৯,০০০ টকা যে খৰচ হ'ল তোৰ মাক বাপেক ফোন কৰি কিনে সুধিবিচোন সৰুৰ পৰা তুলি তালি উপযুক্ত বয়সলৈকে তোক তুলি তালি ডাঙৰ কৰিলে সেই কি কিমান ৯,০০০ টকা খৰচ হ'ল তেতিয়া তোৰ মাক বাপেক সুধিবি এবাৰ উপযুক্ত বয়সত তোক বিয়া দিলে ইমান দিনে তোক যে তুলি তালি যে পোহপাল দিলে খুৱাই বোৱাই ৰাখিলে পিন্ধাই কাপোৰে কানিয়ে পিন্ধাই ৰাখিলে কি তোক সেই ৯,০০০ টকাও খৰচ নাই হোৱা নে তোৰ মাক বাপেৰক মানে ৯,০০০ টকা দিছে বুলি অলপমান চেলেকাটো স্বাভাৱিক কথা কিন্তু অতিপাত চেলেকিবলৈ যাওঁতে নিজৰ মাক দেউতাকৰ মানে সন্মানখিনি মোহাৰি পেলালে নিজৰ মাক দেউতাকে যে কিমান কষ্ট তুলি তালি ডাঙৰ দীঘল কৰিলে সেইটো তই বুজি নাপালি কিন্তু সেই আজি মামাই দিয়া ৯,০০০টো মানে পাই মানে তোৰ পুৰা মানে মৰম লাগি গ'ল মানে মুখৰ পৰা কি ওলাইছে তই নিজে গম নেপালি মানে ইমানে ৯,০০০ টকাত তই অন্ধ হৈ গলি তোক মতাটোৱে তোক বিয়াৰ পতাৰ পৰা কিমান যে ৯,০০০ টকা খৰচ কৰি তোক কাপোৰে কানিয়ে কিনি দিছে সেইখিনি খবৰ ৰাখিবিচোন খুৱাই বোৱাই যে পুহিছে তোক মানে কি ক'ম আৰু ৯,০০০ টকাত ইমানো অন্ধ হ'ব নালাগে অলপমান অন্ধ হোৱাটো স্বাভাৱিক কথা অলপমান চেলেকাটো স্বাভাৱিক কথা কিন্তু ইমান বেছি অতিপাত মানে চেলেকাটো মানে নিজৰে ক্ষেত্ৰত বেয়া তো এইখিনি কথা কোৱাৰ কাৰণে মানে আই মাতৃসকলে মানে বেয়া পাব নালাগে দেই আগতে কৈ দিছোঁ মানে অলপমান চেলেকাটো স্বাভাৱিক কথা সকলোৱে চেলেকে বাৰু কিবা এটা দিছে বুলি কিন্তু অতিপাত চেলেকিবলৈ যাওঁতে নিজৰ মাক বা দেউতাকৰ সন্মান হানি কৰিছে দেখি নেপালে এতিয়া আগৰ পৰা দেখি নেপালে এতিয়া সোমাইছে তোৰ চব নহয় খোজকাঢ়ি যাব পাৰিব আপুনি গাড়ী থৈ যাব লাগিব য'ত যায় খোজকাঢ়ি যাব এই যে বিজেপি অন্ধভক্তবোৰে যে কেতিয়াবা এদিন বিজেপি দলটো ডুবাই মাৰিব কাৰণ দল বেয়া নহয় দলত থকা মানুহবিলাকহে কিছুমান বেয়া এতিয়া বিজেপি কিছুমান একাংশ অন্ধভক্ত আছে নহয় সেইসকল লোকেহে এই বিজেপি দলটো মানে গেলাই পেলাই আছে এতিয়া প্ৰতিদিন টাইমৰ সেই বাতৰি কাকতবিলাক কিয় জ্বলাব লাগে মানে এতিয়া ইহঁতৰ লাজ লগা নাই নে এনেকুৱা কাম কৰিবলৈ তহঁতে এয়া কি ৰাজনীতি কৰিছ এয়া কি গণতন্ত্ৰ এখন গণতন্ত্ৰ দেশ হয় ইয়াত সকলোৰে সমান অধিকাৰ আছে ইয়াত বিজেপি কংগ্ৰেছ বুলি কোনো কথা নাই সাংবাদিক বুলি কোনো কথা নাই গম পাইছা নাই মানে কিছুমান বিজেপিৰ অন্ধভক্তবোৰেই মানে গোটেই বিজেপি দলটো মানে গেলাই পেলাইছে আচলতে বিজেপিৰ এই মানে বিজেপি দলটো বেয়া নহয় সেই দলত থকা কিছুমান মানুহবিলাকহে বেয়া মানুহবিলাকৰ মূৰত গোবৰ সোমাই আছে গোবৰ খোৱা অন্ধভক্ত মানে কেইটামান আঁচনিত মানে ইমানেই অন্ধ হৈ গৈছে মানে সিহঁতে মাক বাপেকটো চিনি নাপায় বাৰু সেইটো দূৰৰে কথা সেই সাংবাদিকৰ সেই বাতৰি কাকতবিলাকো জ্বলাই দিছে কি যে মানুহ মানে অন্ধ মানে ইমানেই অন্ধ হৈ গৈছে আঁচনি পায় বা কেইটকামান পইচা পায় কি ক'ম আৰু ক'বলৈ ভাষা নাই ইহঁতক গালি দিলেও বেয়া পায় গালি দিলেও গাত লাগে
কি ক'ম আৰু মানে ইমানো বেছি অন্ধ হ'ব নালাগে। মোক এতিয়ালৈকে পুলিচে বহুতবাৰ গ্ৰেপ্তাৰ কৰিছে কিন্তু আণ্ডাৰ পেণ্ট পিন্ধি মাৰ দিয়া কোনেও নাই। নামটো আপোনাৰ মনত আছেনে নাই? মানৱেন্দ্ৰ শৰ্মাৰ নামটো মনত আছেনে নাই? আপুনি মানৱেন্দ্ৰ শৰ্মাৰ নামটো মনত আছেনে নাই? মানৱেন্দ্ৰ শৰ্মাৰ নামটো হত্যাকাৰী আপুনি আছেনে নাই? হত্যাকাৰী মানৱেন্দ্ৰ শৰ্মাৰ নামটো মনত আপুনি মানৱেন্দ্ৰ শৰ্মাৰ নামটো মনত আছেনে নাই? অখিল গগৈ মানসিকভাৱে প্লিজ চাইলেণ্ট অখিল গগৈ মানসিক মাননীয় অধ্যক্ষ শৰ্মাৰ নামটো মনত আছেনে নাই? আপোনালোকে মহোদয় আপোনাৰ এনেকুৱা বহক অখিল গগৈ ডাঙৰীয়া বহক এতিয়া বেলেগ সিদ্ধান্ত দিব হৈছে অখিল গগৈ ডাঙৰীয়া অখিল গগৈ ডাঙৰীয়া হ'ব আপোনাৰ ঘৰত মাটিৰ তলত থকা পিস্তলটো নাম মনত আছে নে? আপুনি খবৰ আমাৰ থাৰ্ড মেচৰ পিস্তলটো মনত আছে নে আপোনাৰ? আপুনি আমাৰ থাৰ্ড মেচৰ শুনক আমাৰ প্লিজ শুনক বলিন চেতিয়া আপোনাৰ- প্লিজ বহক আপোনাৰ ঘৰত কাম কৰা প্লিজ বহক আপোনাৰ অখিল ঘৰত গগৈ কাম প্লিজ কৰা বহক শুনক অখিল গগৈ প্লিজ বহক পিস্তলটো মনত আছে নাই? বহক। থাৰ্ড মেচৰ পিস্তলটো মনত আছে অখিল নাই? গগৈ আছেনে নাই? চব আছে আছে। থাৰ্ড মেচৰ পিস্তলটো মনত আছে? শুনক আমাৰ থাৰ্ড মেচৰ শৰ্মাদা হৈ গ'ল শৰ্মাদাক মই এতিয়া চিনি পাব নাই? এতিয়া আপুনি মোৰটো শুনক চিনি পাওঁ। আপোনাৰটো ক'লে নহয় চিনি পাওঁ ন? অধ্যক্ষ ডাঙৰীয়া মাইক কৰিব লাগে দয়াং মেৰাপানীয়ে মোৰ নামত ৰাইচ মেল হোৱা হৈছে নাই হৈছে দৰং আৰু মেৰাপানীত মোৰ নামত ৰাইচ মেল হোৱা নাই মই আপোনাক এইটোৱে ক'লো Please. মই ক'লো আপোনাৰ মোক এতিয়ালৈকে পুলিচে বহুতবাৰ গ্ৰেপ্তাৰ কৰিছে প্ৰণৱ বড়োৰ কিন্তু আণ্ডাৰ পেণ্ট পিন্ধি মাৰ দিয়া কোনেও নাই। বাদ দিয়ক না শুনক অকল এজন মানুহকে মই এটাই কথা মাননীয় কওঁ সদন প্ৰণৱ বড়ো প্লিজ প্ৰণৱ বড়ো প্লিজ মই আপোনাৰ আনমাৰী অখিল গগৈ প্লিজ চান্দমাৰী থানাত আজি আপুনি গোটেই জনগোষ্ঠীক অপমান কৰি আছে বহক শ্ৰমিকৰ আলোচনা হৈ আছে মাননীয় ব্যৱহাৰ কৰিছে অধ্যক্ষ মহোদয়